আপুনি যদি কিবা এটা কাম কৰিবলৈ যায় আৰু সেই কামটোত যদি আপুনি কাৰোবাক সহায় বিচাৰে কিবা এটা কৰি দিবৰ কাৰণে, আপুনি কিন্তু সেই সময়ছোৱাত কাকো নাপায়, আপোনাক সহায় কৰি দিবলৈ কিন্তু কোনেও নোলায়। কিন্তু এটা কথা আপুনি মন কৰিব, আপুনি নিবিচৰাকৈ কিন্তু আপুনি কৰা কামটোক লৈ বেয়াকৈ সমালোচনা কৰিবলৈ আপুনি নিবিচৰাকৈ মানে বহু লোক ওলাব। চাওকচোন কেনেকুৱা দুনিয়াখনত আমি আহি গ'লোঁ। আমি মানুহক জীৱশ্ৰেষ্ঠ প্ৰাণী বুলি কওঁ, মানুহেই জীৱশ্ৰেষ্ঠ প্ৰাণী বুলি সকলোৱে জানে। তাৰপিছতো কিন্তু মানুহেই এনেকুৱা কামবিলাক কৰিছে, মানুহে মানুহৰ কাৰণে চিন্তা নকৰা হৈ গৈছে। ভাবক, আপুনি ভাল কিবা এটা কৰিলেও বেয়া আৰু আপুনি বেয়া কিবা এটা কৰিলেও বেয়া। মানে আপুনি এই দুনিয়াখনত একো কাম কৰি শান্তি নাপায়। আপুনি ভাল কিবা এটা কৰিলেও আপোনাক কোনো সহযোগ নকৰে, আপোনাক সহায় নকৰে, আৰু আপুনি মানে বেয়া কিবা এটা কৰিলেতো আপোনাক সহযোগ কৰিব, কিন্তু আপুনিতো বেয়া কৰিলেও বেয়াই হ'ব ন। গতিকে ভাবকচোন, জীৱশ্ৰেষ্ঠ প্ৰাণী হৈ আমি মানুহে এনেকুৱা কৰি আছোঁ। কেতিয়াবা মানে লাজ লাগে যে আমি জীৱশ্ৰেষ্ঠ প্ৰাণী বুলি নিজকে ক'বৰ কাৰণে। বাকী উপায় নাই, এনেকুৱা এখন দুনিয়াত আহি গ'লোঁ সকলোৱে। সুখে দুখে তেনেকৈতো জীৱনটো পাৰ কৰিবই লাগিব, আৰু বহু লোকে এনেকৈ মানে জীৱনটো পাৰ কৰি গ'ল। বাকী সকলোৱে এনেকৈয়ে জীৱনটো পঠিয়াব লাগিব, সুখে দুখে কষ্ট কৰি মেলি।